ধুনীয়াকৈ কঠীয়া পেলাই থৈছে, সেইখিনি বেৰি থৈ দিছে। আগতে সকলো মানে কঠীয়া পেলাই আৰু তেতিয়া মানে গৰুবিলাক এৰি নিদিয়ে। আজিকালি মানে কঠীয়া সকলো মানে নেপেলায় কাৰণে গৰুবোৰ এৰি দিয়াৰ কাৰণে সেনেকৈ বেৰি ৰাখিবলগীয়া হৈছে। ধুনীয়া হৈ আছে কঠীয়াখিনি। 1 2 3 4 5 6। হাই গাইছ, আজি আহিছোঁ অলপ ওলাই পথাৰ ফালে ৰাতিপুৱাই। আগতে আহাৰত মানুহে মাটি ৰুই দিয়ে আৰু এতিয়া বৰষুণ পৰিছেহে। আজি 7ৰ লাষ্ট দিন আৰু লাষ্টৰ পিছত আজি মানুহে কঠীয়া এতিয়া পেলোৱা আৰম্ভ কৰিছে। এবাৰ বৰষুণ বহুত লাহেকৈ পৰিছে, নহ'লে মানুহে ইমান মাটি ৰোৱা আৰম্ভ কৰে। ইমান মুকলিবৰ পথাৰ এখনত আগতে গৰুৰে হাল বায়, আজিকালি গৰুৰে হাল বোৱা নেদেখাই হ'লেও মানে গাঁৱত গৰুৱে নাই আৰু প্ৰায় ট্ৰেক্টৰবোৰ লৈছে। আৰু চাব পাৰি অলপ দূৰত ট্ৰেক্টৰ বাই আছে, এইখন ট্ৰেক্টৰে হাল বাই আছে। সেইখিনি এখন পাৱাৰ টিলাৰ, এইখন পাৱাৰ টিলাৰ। মানে আগৰ সেই দিনবোৰ নাই, যিবোৰ যেন গৰুৰে হাল বায়, ৰাতিপুৱা সোনকালে 5টা বজাত আহি পেলাই 9টালৈকে হাল বায়, তাৰপিছত পথাৰতে পানী দিয়া, ভাত খোৱা, এইবোৰ নাইকিয়া হ'ল আৰু আজিৰ যুগ লাহে লাহে কমিছে। মানে আছে হাল বাবৰ কাৰণে। এতিয়া ধুনীয়া পানী হৈ আছে, কিন্তু কঠীয়া নাই কাৰণে সেইটো ৰুব পৰা নাই। চাওক এইখন ধুনীয়া পানী। এই কালি পৰহি বৰষুণ পৰি পানী কৰিছে, আৰু অলপ অলপ কিনকিনীয়া বৰষুণ পৰি আছে। এই গোটেইবোৰ মাটি আগতে মানে হেৰি আছিলে, এই গোটেইবোৰ মাটি আগতে ওখ আছিলে, চব খান্দি পেলাই দ কৰি পেলালে। যদি মাটিবোৰ ওখ হৈ থাকোঁতে যদি নেখানাহেঁতেন, ধুনীয়াকৈ ইয়াত চব্জি খেতি কৰিব পাৰিলেহেঁতেন, জিকা ভোল তৰৈ। কিন্তু কিয় খান্দিলে নাজানো। আমাৰ ইয়াত যি ধান খেতি হয়, তাৰ বাহিৰেতো চব্জি খেতি নহয়। চব্জি খেতি কৰিলেও বহুত লাভ হয়। যদি গোটেইখিনি মাটিতে যেতিয়া খান্দি দ নকৰাহেঁতেন, এতিয়া হয়তো পথাৰত ভোল তৰৈ জিকা এইবোৰ লাগি থাকিলেহেঁতেন, কোমোৰাৰ দালি। কিন্তু পেলাবৰ বাবে হাল বাই থৈ গৈছে মহাহঁতে, আৰু এতিয়া আহিব কঠীয়া পেলাব। ধুনীয়াকৈ কঠীয়া পেলাই থৈছে, সেইখিনি বেৰি থৈ দিছে। আগতে সকলো মানে কঠীয়া পেলাই আৰু তেতিয়া মানে গৰুবিলাক এৰি নিদিয়ে। আজিকালি মানে কঠীয়া সকলো মানে নেপেলায় কাৰণে গৰুবোৰ এৰি দিয়াৰ কাৰণে সেনেকৈ বেৰি ৰাখিবলগীয়া হৈছে। ধুনীয়া হৈ আছে কঠীয়াখিনি। 1 2 3 4 5 6।